Dear students and viewers, আজি মই তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো লেসন দ্য প্ৰিন্স অফ পানীডিং নামৰ পাঠটো আলোচনা কৰিবলৈ গৈ আছো। তো এই পাঠটো তোমালোকে খুব মনোযোগেৰে চাবা। এই পাঠটো তোমালোকে খুব মনোযোগেৰে চাবা আৰু তোমালোকে ভিডিঅ'টো কাটি কাটি নাচাবা, এফালৰ পৰা চাই যাবা। য'ত বুজি নোপোৱা তাত ভিডিঅ'টো পোষ্ট কৰি পেলাই আকৌ চাবা। আৰু যিসকলে নতুন মোৰ এই ভিডিঅ'টো চাইছে, মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু যেহেতু লাইক আৰু কমেণ্ট কৰিলে মোৰ উৎসাহটো বাঢ়িব, ভাল লাগিব আৰু এনেকুৱা ভিডিঅ'বোৰ তোমালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাবলৈ মোৰ আগ্ৰহ বাঢ়িব। তো বলা এতিয়া আমি আমাৰ পাঠটো আলোচনা কৰোঁ। পাঠটো হৈছে দ্য প্ৰিন্স অফ পানীডিং, পানীডিঙৰ ৰাজকুমাৰ। You all know what happens when it rains heavily during the monsoon season and floods come. বাৰিষা কালত প্ৰচুৰ বৰষুণ হোৱাৰ ফলত যেতিয়া বানপানী আহে তেতিয়া কি হয় তোমালোকে আটায়ে জানা। ইন গ্ৰুপছ, দলত, নোট ডাউন 5 problems brought by flood. যে বানপানীয়ে সৃষ্টি কৰা 5টা সমস্যাৰ বিষয়ে তোমালোকে গ্ৰুপত আলোচনা কৰি লিখিবলৈ দিছে। এণ্ড 5 things we should do to save ourselves. আৰু তেনেকৈ বানপানী অহাৰ পিছত আমি নিজকে ৰক্ষা কৰিবৰ কাৰণে কি কি কৰিব লাগে তাৰ ওপৰত তেনেকুৱা 4টা কথা তোমালোকে 5টা কথা তোমালোকে গ্ৰুপত আলোচনা কৰি লিখা। Then share your points with the rest of the class. তাৰ পিছত তোমালোকৰ শ্ৰেণীৰ বাকি সকলৰ লগত সেইখিনি আলোচনা কৰা। Here is a story of a flood in a rural area called Sitolia. যে শীতলীয়া নামৰ এটা গাঁৱলীয়া অঞ্চলত বানপানী হোৱাৰ বিষয়ে ইয়াত কোৱা হৈছে। এণ্ড হাউ পিপুল ৰেছপণ্ডেড ইট, আৰু তাৰ মানুহখিনিয়ে ইয়াৰ প্ৰতি কেনেকৈ সঁহাৰি জনাইছিল সেই বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। আফটাৰ ইউ ফিনিছ ৰিডিং, তুমি এই পাঠটো পঢ়াৰ পিছত কম্পেয়াৰ ইউৰ আনচাৰ উইথ দ্য ষ্টৰি, তুমি যিখিনি 5টা পইণ্ট যে লিখিছিলা সেই 5টা পইণ্টৰ লগত এই পাঠৰ বিষয়বস্তুৰ লগত কি কৰিব হৈছে তুমি মিলাই চাবলৈ কৈছে। হাউ মেনি থিংছ ৱেৰ চিমিলাৰ, আৰু তুমি নিজে লিখা আৰু এই পাঠত আলোচনা কৰা বিষয়বস্তুৰ লগত কেইটা মিল আছে সেইটো চাবলৈ দিছে। It rained heavily all week. গোটেই সপ্তাহজুৰি খুব প্ৰচুৰ পৰিমাণে বৰষুণ দিছিল। The swelling water of the Brahmaputra continued rising. আৰু ব্ৰহ্মপুত্ৰত পানী ক্ৰমান্বয়ে কি হৈছিল বাঢ়ি আহিছিল। Panic gripped Sitolia and its neighboring village. যে চিতলীয়া আৰু তাৰ ওচৰে পাজৰে থকা গাঁওবোৰক কি কৰি হৈছিল পেনিক গ্ৰিপছ, এক ভয়ৰ আতংক সিহঁতক হেঁচা মাৰি ধৰিছিল, সিহঁতৰ মাজত এক আতংকৰ সৃষ্টি হৈছিল। খগেনছ অ'ন ভিলেজ বৰগাঁও ৱাজ নট ফাৰ ফ্ৰম দিয়াৰ, খগেনৰ নিজা গাঁও বৰগাঁও তাৰ পৰা খুব আঁতৰত নাছিল। ডেট মৰ্ণিং, সেইদিনা ৰাতিপুৱা এ লাউড ৰয়াৰ এলাৰ্টেড দ্য ৰিভাৰছাইড ভিলেজাৰ্ছ, যে সেইদিনা ৰাতিপুৱা নৈপৰীয়া মানুহখিনিক এক প্ৰকাণ্ড শব্দই কি কৰিছিল সিহঁতক এলাৰ্টেড কৰি দিছিল, সিহঁতক সজাগ কৰি দিছিল। দে ৰিয়েলাইজ ডেট দ্য ৱৰ্ষ্ট হেড হেপেন, সিহঁতে উপলব্ধি কৰিছিল যে খুব বেয়া ঘটনা হৈছে। ৱৰ্ষ্ট হেড হেপেন, খুব বেয়া ঘটনা হৈছে। দ্য এম্বাকমেণ্ট এট চিতলীয়া ভিলেজ, চিতলীয়া ভিলেজত থকা যিটো মথাউৰি সেই মথাউৰিটো ছিঙি গৈছে, ব্ৰিজ মানে ছিঙি যোৱা ভাঙি গৈছে। হৰিফাইড, ভয়, দে ব্ৰেষ্ট দেমছেলছ ফৰ হোৱাট ৱাজ টু কাম, সিহঁত ভয় খাইছিল। চিতলীয়া গাঁৱৰ মানুহখিনিয়ে বা ওচৰ পাজৰৰ মানুহখিনিয়ে খুব ভয় খাইছিল। এণ্ড দে ব্ৰেষ্ট দেমছেলছ ফৰ হোৱাট দে ৱাজ টু ডু, আৰু সিহঁতে এতিয়া কি কৰিব লাগিব তাৰ কাৰণে সিহঁতে কি হৈছিল প্ৰস্তুতি চলাইছিল, সিহঁতে নিজে নিজে প্ৰস্তুতি চলাইছিল। ব্ৰেষ্ট মানে প্ৰিপেয়াৰ হোৱা, প্ৰস্তুতি চলোৱা। ইন মুভমেণ্ট, মুহূৰ্তৰ ভিতৰত হিউজ ৱেভছ অফ ৱাটাৰ ব্ৰক ইন টু দ্য ভিলেজ,
প্ৰকাণ্ড পানীৰ ঢৌ আহি গাঁওখনত প্ৰৱেশ কৰিলে। দ্য ৱাটাৰ ৰোল্ড অভাৰ চাম অফ হাউচ টপছ, যে পানীবোৰ কিছুমান ঘৰৰ মুধচৰ ওপৰেৰে যাবলৈ ধৰিলে। দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ এণ্ড ৱেলছ অফ ভিলেজ ফক হাণ্ডলড অন দ্য টপছ অফ দ্য চাংঘৰ, যে চাংঘৰৰ ছালত সমবেত হোৱা গঞাৰ গাঁৱৰ মানুহখিনিৰ চিঞৰ বাখৰে আকাশ চানি ধৰিছিল। মেড বিলোয়িং অফ এণ্ড দ্য মেড বিলোয়িং অফ দ্য লাইভষ্টকছ বেংক চুইফ্ট এৱে, আৰু তেওঁলোকৰ যিবোৰ পোহনীয়া জীৱ জন্তু আছিল সেইবোৰো চুইফ্ট এৱে অৰ্থাৎ বানপানীয়ে সিহঁতকো উঠাই লৈ গৈছিল। খগেন, এ ইয়ং মেন অফ 17, 17 বছৰীয়া এজন ডেকা, কুইকলি গ্ৰেভছ দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন, যে সেই পৰিস্থিতিৰ চিৰিয়াছনেছ অতি সহজে তেওঁ বুজি ল'লে। এণ্ড স্বাং ইনটু একশ্যন, আৰু সেইমতে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিলে। দ্য ভিলেজ ফক and even his classmates at Nitai Pukhuri College called him the Prince of Pani Dihing. সেই গাঁৱৰ মানুহখিনি আনকি নিতাই পুখুৰী কলেজৰ তেওঁৰ লগৰ সহপাঠীসকলেও তেওঁক পানী দিহিঙৰ ৰাজকুমাৰ বুলি কয়। হি ইজ এ ব্ৰেভ ফেলো, দে অফটেন ছেড, সিহঁতে প্ৰায়ে কয় যে তেওঁ খুব সাহসীয়াল ল'ৰা, তেওঁ খুব সাহসী। ৰমেন, হাৰি আপ, ৰমেন খৰদৰ কৰা। খগেন চাউটেড টু হিজ ফ্ৰেণ্ড, খগেনে তেওঁৰ বন্ধু ৰমেনক ক'লে, দেয়াৰ ইজ ন' টাইম টু লছ, আমি আৰু এতিয়া সময় নষ্ট কৰিবলৈ নাই। গেট হোল্ড অফ আদাৰ্ছ, বাকীসকলকো লৈ লোৱা। হুৱেৰ আৰ ডম্বৰু, ডন এণ্ড আব্বাছ, ডম্বৰু, ডন আৰু আব্বাছ ক'ত? ৰমেন ৰান টুৱাৰ্ডছ হিম, আৰু তেতিয়া ৰমেনে কি কৰিলে? খগেনৰ ফালে দৌৰি আহিলে। ইউ ন', তুমি জানানে? কাটিং হিম শ্বৰ্ট, খগেন ছেড, উই নিড এ ফিউ ৰাফ্টছ অফ বানানা ট্ৰাংকছ, আই শ্বেল ব্ৰিং এলং মাই ফাদাৰ্ছ ব'ট, উই মাষ্ট ৰাছ টু চিতুলিয়া। যিহেতু খৰদৰ লাগি আছিল সেইকাৰণে খগেনে কি কৰিলে? কাটিং হিম শ্বৰ্ট, তেওঁক সংক্ষেপে ক'লে, শ্বৰ্টকৈ ক'লে, উই নিড এ ফিউ ৰাফ্টছ অফ বানানা ট্ৰাংক, যে আমাৰ কেইটামান কলগছৰ বুৰ লাগিব। আই শ্বেল ব্ৰিং এলং মাই ফাদাৰ্ছ ব'ট, আৰু মই মোৰ দেউতাৰ নাওখনো লৈ আহিম। উই মাষ্ট ৰাছ টু চিতুলিয়া, আমি এতিয়া চিতুলিয়াৰ ফালে আমি ঢাপলি মেলিব লাগিব। ইন ন' টাইম 5 rafts were ready, each one steered with long poles by 2 boys. অতি কম সময়ৰ ভিতৰতে 5টা বুৰ সাজু কৰি তোলা হ'ল, আৰু ইচ ওৱান ষ্ট্ৰীট উইথ লং পোলছ, আৰু প্ৰত্যেকটো বুৰে দীঘল দীঘল মাৰিৰে বাই 2 boys, 2টা ল'ৰাই কি কৰিলে? চলাই লৈ আহিল। The fleet of rafts with Khoghen's boat in the lead now raced towards Situlia, যে 5টা কলৰ বুৰৰ সৈতে খগেনৰ নাওখন চিতলিয়ালৈ যাবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ চিতলিয়ালৈ আগবাঢ়ি যাব ধৰিলে। The Marooned had to be rescued in no time, যে আমি কম সময়ৰ ভিতৰতে বানত আবদ্ধ হৈ থকা বানত পীড়িত মানুহখিনিক আমি উদ্ধাৰ কৰিব লাগিব। By the time the people of Situlia had been evacuated to the high ground of the school building, যে একে সময়তে স্কুলৰ ওখ বিল্ডিঙৰ ভেটিলৈ তেওঁ চিতলীয়া গাঁৱৰ মানুহখিনিক কি কৰা হৈছিল? স্থানান্তৰিত কৰা হৈছিল। খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সষ্ট্ৰেট,
খগেন আৰু তেওঁৰ বন্ধুসকল তেতিয়া কি হৈ গৈছিল ভাগৰি গৈছিল যেহেতু গাঁৱৰ মানুহখিনিক তেওঁলোকে নাৱেৰে আনি পেলাই সেই স্কুল ঘৰটোলৈ লৈ আহিছিল আৰু এনে আনোতে তেওঁলোক কি হৈ গৈছিল খুব ভাগৰি পৰিছিল ভাগৰুৱা হৈ গৈছিল বাট দেয়াৰ ৰিমেইনড দ্য ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্ট অফ ফুড এণ্ড ৱাটাৰ ফৰ দ্য মেন ওমেন এণ্ড চিলড্ৰেন শেল্টাৰ্ড ইন দ্য স্কুল বিল্ডিং যদিও তেওঁলোক ভাগৰি গৈছিল কিন্তু তথাপিও তেওঁলোকে সেই স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰা পুৰুষ মহিলা আৰু শিশুসকলৰ খাদ্য আৰু পানীৰ ব্যৱস্থা কৰাৰ কামটো তেওঁলোকৰ এতিয়াও বাকী আছিল The civil authorities at Dimo also had to be informed immediately আৰু ডিমোৰ যিটো অসামৰিক প্ৰশাসনিক ব্যৱস্থা চিভিল অথৰিটি তেওঁলোককো হিহতে তাৎক্ষণিকভাৱে খবৰ দিবলগীয়া আছিল Hey Khoghen, Norenkai shouted from across the stretch of flood water. যে বানপানীৰ হিটু পাৰৰ পৰা নৰেনকাই চিঞৰিলে হে খগেন Dr. Hatibroa and his wife are stranded in their hospital quarter at Kotiori. Do something, will you? যে ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নী কটিয়ৰী হস্পিটেলৰ চৌহদত আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে কিবা এটা কৰা পাৰিবানে ওকে নৰেনকাই shouted খগেন ঠিক আছে নৰেনকাই বুলি খগেনে ক'লে ডম্বৰু hop into the boat we have got a job he called out to one of his friends ডম্বৰু নাৱত উঠা আমি এটা কাম পাইছো এই বুলি তেওঁৰ এজন বন্ধুক মাতিলে then he steered the boat towards the dispensary তাৰ পিছত তেওঁ সেই ডিসপেন্সাৰী অৰ্থাৎ ঔষধালয়টোৰ ফালে অৰ্থাৎ হস্পিটেলটোৰ ফালে তেওঁলোকৰ নাওটো আগবঢ়াই লৈ গ'ল he had a knack for solving all kinds of problems যে খগেন বোলা লৰাটোৰ কি আছে যে সকলো প্ৰকাৰৰ যিকোনো প্ৰকাৰৰ সমস্যা সমাধান কৰাৰ তেওঁৰ এটা কি আছে দক্ষতা আছে তেওঁৰ এটা কৌশল আছে যিকোনো পৰিস্থিতিতে যেনেকৈ সমস্যাই নহওক তেওঁ হেবোৰ সমাধান কৰাৰ তেওঁৰ এটা ভাল গুণ আছে half an hour later the boat reached the doctor's house আধা ঘণ্টামান পাছত নাওখন হাতীবৰুৱা ডক্টৰৰ ঘৰ পালে it narrowly missed crashing into the railing of veranda of the doctor's house যে ডক্টৰৰ ঘৰৰ বাৰান্দাৰ যিটো ৰিলিং আছে সেই ৰিলিংটোত খুন্দা নমৰাকৈ কথমপি নাওখন ৰখা পৰিল The doctors and Monibaidev heaved a sigh of great relief ডক্টৰ হাতীবৰুৱা আৰু মণি বাইদেৱে তেওঁলোকক দেখা পাই পেলাই এটা স্বস্তিৰ নিশ্বাস ত্যাগ কৰিলে অৰ্থাৎ তেওঁলোকৰ মনটো শান্তি পালে Step into the boat sir and বাইদেউ খগেন stretched out his hand towards বাইদেউ বাইদেউৰ প্ৰতি খগেনে হাতটো আগবঢ়াই দি ক'লে নাৱত উঠি আহক ছাৰ বাইদেউ আপোনালোক নাৱলৈ উঠি আহক The doctor was helped into the boat ডক্টৰক নাওখনত সহায় কৰি পেলাই উঠোৱা হ'ল মণি বাইদেউ was greatly scared to step into the boat rocking in the water যে মণি বাইদেৱে পানীত নাচি থকা নাওখনত উঠিবলৈ বৰ ভয় খাইছিল
Somehow she was also helped into the boat. যেনে তেনে তেওঁকো নাওখনত উঠোৱা হ'ল. 2 of the doctor's men also got into the boat. যে ডক্টৰৰ লগত থকা আন দুজন মানুহকো নাওখনত উঠোৱা হৈছিল. We have to go upstream for some time, Khoghan told the doctor. The boat was now quite heavy, with 6 persons and the doctor's bag, but it moved on steadily. আমি কিছু সময় উজাই যাব লাগিব, এই বুলি খগেনে ডক্টৰজনক ক'লে. নাওখন এতিয়া বহুত ওজন হৈ গৈছে. উইথ 6 পাৰ্চন এণ্ড ডক্টৰছ বেগ, 6জন মানুহ আৰু ডক্টৰৰ বেগৰ সৈতে. বাট ইট মুভড অন ষ্টেডি, কিন্তু তথাপিও নাওটো কি হৈছে, খুব সুন্দৰকৈ আগবাঢ়ি গৈ আছে. আৰ ইউ ষ্টিল স্কাৰ্ড বাইদেউ? ডম্বৰু asked the doctor's wife playfully. ডম্বৰুৱে ডক্টৰৰ মানুহজনীক ধেমালি কৰি সুধিলে, আৰ ইউ ষ্টিল স্কাৰ্ড বাইদেউ? বাইদেউ আপুনি এতিয়াও ভয় কৰি আছে নেকি? She smiled. No, not when you two are around, she said. তাই হাঁহি পেলাই ক'লে, নাই ভয় কৰা নাই, যিহেতু তোমালোক দুজন কাষত আছা. The boat took a U-turn now. নাওখন এতিয়া কি কৈছে, ঘূৰি গৈছে, অৰ্থাৎ উল্টা ফালে ঘূৰিছে. It began to move swiftly with the current. আৰু এতিয়া আগত যিহেতু উজাই গৈছিল আৰু এতিয়া নাওখন যেতিয়া ভটিয়নি যাত্ৰা কৰিছে, গতিকে সোঁতৰ লগে লগে নাওখন খুব ধুনীয়াকৈ গৈ আছিল. Khoghan and Domburu altered the course of the boat to negotiate a sharp fall. খগেন আৰু ডম্বৰুৱে নাওখন যাতে সোঁতৰ বাঢ়ি নাযায়, সেইকাৰণে কিছু নাওখনৰ গতিটো সলাব বিচাৰিছিল. শাৰ্প ফল মানে একদম খুব মানে তীব্ৰ সোঁতত পৰা বচোৱাৰ কাৰণে চেষ্টা কৰিছিল. But the next moment a strong undercurrent almost pulled at the boat like a magnet. কিন্তু পিছ মুহূৰ্ততে পানীৰ তলত এক প্ৰবল সোঁতে নাওখনক কি কৰিলে, চুম্বকৰ নিচিনা টানি আনিলে. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flat water. যে এটা পানীৰ পাকে নাওখনক কি কৰিলে, কেপচাইড কৰি দিলে আৰু নাৱত থকা প্ৰত্যেকজন মানুহে কি হ'ল, পানীত ছিটিকি পৰি গ'ল. Once again, Khoghan was quick to respond. In the semi-darkness of the evening, Khoghan spotted Moni Baideu's head popping in and out of the water as he was carried along by the current. Semi-darkness মানে সন্ধিয়াৰ চিকিমিকি আন্ধাৰ. Khoghan spotted Moni Baideu's head, মণি বাইদেউৰ মূৰটো পপিং ইন এণ্ড আউট, মানে এবাৰ পানীৰ তলত সোমাইছে, এবাৰ পানীৰ ওপৰত ওলাইছে. অফ দ্য ৱাটাৰ এজ চি ৱাজ কেৰিড এলং বাই দ্য কাৰেণ্ট. কেৰিয়া এলং, আৰু তাই কি হৈছিল, পানীৰ সোঁতে লৈ গৈছিল. সেই কথাটো কৈছে যে সন্ধিয়াৰ চিকিমিকি আন্ধাৰত খগেনে দেখা পালে যে মণি বাইদেউক পানীৰ সোঁতে উঠুৱাই লৈ গৈছে আৰু তাই এবাৰ পানীত সোমাইছে, এবাৰ পানীত ওলাইছে. An expert swimmer, Khoghan dashed towards her like an otter. এবিধ উত্তৰ দৰে দক্ষ সাঁতোৰবিদ খগেনে বাইদেউৰ ফালে সাঁতুৰি আগবাঢ়ি গ'ল. He caught her by the arm and helped her to keep
afloat until they reach a mount above the flat water. অৰ্থাৎ খগেনে বাইদেউক হাতত ধৰি পেলাই এখন ওখ ঠাই নোপোৱালৈকে তাইক উপঙাই আনিলে. The doctor was also rescued and carried to mount. ডক্টৰকো উদ্ধাৰ কৰি পেলাই সেই পানীৰ মাজত থকা ওখ ঠাই হাফলুলৈ অনা হ'ল. Domburu and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. যে ডম্বৰু আৰু সেই বাকী মানুহ দুজনেও পানীত উপঙি যাব ধৰা কেপচাইট হোৱা নাওখনত ধৰি পেলাই যেনে তেনে ৰক্ষা কৰিল. They also managed to bail out the water with the taps tied to the boat. আৰু তেওঁলোকে নাৱত বান্ধি থোৱা গামলা বা টাপছৰ সহায়েৰে নাৱত উঠা পানীখিনি কি কৰিলে খালী কৰিলে. The boys picked up the doctor and his wife and flung them into the boat. ল'ৰাহঁতে ডক্তৰ আৰু তেওঁৰ পত্নীক ধৰি উদ্ধাৰ কৰি আনি নাওখনত উঠোৱালে. The crisis was over. তেওঁলোকৰ বিপদ আঁতৰি গৈছিল. Khoghen, you have saved our lives, given us a new life. We shall never be able to repay what you did today, exclaimed the doctor, patting Khoghen's back. যে ডক্টৰজনে খগেনৰ পিঠিত থপৰিয়াই ক'লে, খগেন, তোমালোকে মোৰ জীৱনটো বচালা, মোক নতুন এক জীৱন দান দিলা. মই তোমালোকৰ এই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম. মণি বাইদেউ touched him his arm gently and said, thanks, খগেন. মণি বাইদেৱে খগেনৰ হাতটো লাহেকৈ ধৰি ক'লে, খগেন, তোমাক বহুত ধন্যবাদ. Sir, খগেন said emotionally. খগেন অলপ আৱেগিক হৈ পেলাই ক'লে, you remember, আপোনাৰ মনত আছেনে, my mom and I had visited you in hospital 3 or 4 times when she was a serious ailment. যে মোৰ মাক যেতিয়া খুব চিৰিয়াছ বেমাৰ আছিল তেতিয়া মই আৰু মোৰ মা আপোনাক হস্পিটেলত 3-4 বাৰ মান লগ কৰিছিলোঁ. Oh yes, I remember her. How is she now? যে হয়, মই তাইক কথা মনত আছে. তাইৰ এতিয়া কেনেকুৱা? She is fine by the grace of God and your help. যে আপোনাৰ সহায় আৰু ভগৱানৰ আশীৰ্বাদত তাই ভালে আছে. That is wonderful. সেইটো বৰ ভাল কথা. What do they call you? যে গাঁৱৰ মানুহখিনিয়ে তোমাক কি কয়? সিহঁতে তোমাক কি বুলি মাতে? Some prince, কোনোবাই প্ৰিন্স বুলি. The Prince of Panidihing, যে পানীদিহিঙৰ ৰাজকুমাৰ, ৰিমাইণ্ডেড ডম্বুৰু. ডম্বুৰে কৈ দিলে যে পানীদিহিঙৰ ৰাজকুমাৰ বুলি তেওঁক আমি মাতো. You are a real prince. তুমি সঁচা অৰ্থত এজন প্ৰিন্স, ৰাজকুমাৰ. The doctor patted Khoghen's back once again with a smile. ডক্টৰে আকৌ এবাৰ হাঁহি পেলাই খগেনৰ পিঠিত লাহে লাহে থপৰিয়ালে. The bright moon lit up the muddy flat water like gleaming silver. যে ৰাতিৰ চন্দ্ৰৰ পোহৰত বোকাময় পানীবোৰ চিলভাৰৰ দৰে, ৰূপৰ দৰে জিলিকি উঠিছিল. The boat bent its way towards the school building gracefully. আৰু এতিয়া নাওখন কি কৰিলে, স্কুলৰ সেই বিল্ডিঙৰ ফালে নাওখন
ঘূৰি আহিবলৈ ধৰিলে। The doctor knew that he would be the only doctor in the newly set up relief camp. ডক্টৰজনে জানিছিল যে সেই নতুন ৰিলিফ কেম্পটোত একমাত্ৰ তেওঁৱেই ডক্টৰ, তেওঁৰ বহুতো কৰিবলগীয়া আছে। The doctor knew that he would be the only doctor in the newly set up relief camp. ডক্টৰজনে জানিছিল যে নতুনকৈ সেটআপ কৰা স্থাপন কৰা ৰিলিফ কেম্পটোত তেওঁৱেই একমাত্ৰ ডক্টৰ আৰু তেওঁৰ তাত বহুখিনি কৰিবলগীয়া আছে। But with the Khogans and the other around, there would not be any problems, thought the doctor. কিন্তু ডক্টৰে লগে ভাবিলে যে খগেনৰ নিচিনা ল'ৰা আৰু বাকী মানুহবোৰ যদি তেওঁৰ কাষত থাকে তেন্তে তেওঁৰ কোনো ৰকমৰ তেওঁৰ কি নহ'ব, সমস্যা নহ'ব। তেওঁ সুচাৰুৰূপে সেই ৰিলিফ কেম্পটোত তেওঁ যিমানখিনি যাৱতীয় চিকিৎসাৰ কামখিনি তেওঁলোকে কৰি যাব পাৰিব। তো এইখিনিয়ে আছিল আজিৰ এই পাঠটোৰ মূল আলোচ্য বিষয়বস্তু। থেংক ইউ ভেৰি মাছ। মই কথা এটা ক'বলৈ পাহৰি গৈছিলোঁ। তোমালোকৰ কোনোবা যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু অৱশ্যে কমেণ্ট কৰিবলৈও নাপাহৰিবা। থেংক ইউ ভেৰি মাছ।